তো হাই ফ্ৰেণ্ডছ, মই জব এণ্ড ডিফেন্সৰ আজি আকৌ এটি নতুন ভিডিঅ' লৈ তোমালোকৰ মাজত আহি পালোঁ। আৰু আজি মই তোমালোকক SSCৰ যিহেতুকৈ আমাৰ ষ্টেট ৱাইজ ভেকেঞ্চিখিনি ভগাই দিছে, চ' তাৰ ওপৰত মই অলপ ডিটেইলছ দিম। আৰু ডিটেইলছ মানে কি, যিহেতু এতিয়া আমাৰ নতুনকৈ ল'ৰা ছোৱালীখিনিয়ে এটাই ভাবি আছে, মানে কি ভেকেঞ্চিখিনি যিহেতু কম, কাট অফটো বহুত বেছি যোৱাৰ চান্স আছে নেকি, বা ধৰি লোৱা কেনেকুৱা কি, বহুতেই এতিয়া পোষ্টখিনি ক'ত কিমান আছে সেইটোৱেই বুজি পোৱা নাই। চ' তাৰ ওপৰত মই কথা পাতিম আৰু তোমালোকক মই বুজাই দিম। চ' আজি ভিডিঅ'টো তোমালোকে শেষলৈ চাই গৈ থকা আৰু অলপ মটিভেট মই দিম। চ' যিখিনিয়ে নতুনকৈ মোৰ ভিডিঅ'টো চাইছা, মোৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি ল'বা, লগতে বেল আইকনটো অল কৰি প্ৰেছ কৰিবা, যাতে মই পিছত তোমাৰ SSC GDৰ বিষয়ে দিলে তোমালোকে আগতীয়াকৈ পোৱা। চ' আজি মই ভিডিঅ'টোৰ মাজলৈ গৈছোঁ, চাই থকা। তো আজি মই কওঁ যে আমাৰ যদি পোষ্টৰ কথা কওঁ, তো তেতিয়াহ'লে প্ৰথমতে মই জেনেৰেল ডিষ্ট্ৰিক্টৰ কথা ক'ম। মানে জেনেৰেল ডিষ্ট্ৰিক্টৰ পোষ্ট ধৰি লওক ক'ত কিমান আছে, মই যোৱাকালি যেতিয়া আমাৰ ষ্টেট ৱাইজ ভেকেঞ্চি ভগাই দিছিলে, তো তেতিয়াই মই লাইভত আহিছিলোঁ। আৰু মই লাইভতে আমাৰ জেনেৰেল ডিষ্ট্ৰিক্টৰ মেল কেণ্ডিডেটখিনিৰ বিষয়ে ক'ত কেনেকৈ পোষ্ট আছিলে মই সেইখিনি ডিটেইলছ দি দিছোঁ। আৰু লগতে যিসকলে মোক কমেণ্ট কৰিছিলে লাইভতে, তো তেওঁলোককো মই বুজাই দিছোঁ। তো এতিয়া মই জেনেৰেল ডিষ্ট্ৰিক্টৰ কথা কওঁ যে আমাৰ জেনেৰেল ডিষ্ট্ৰিক্টত মেলৰ বাবে এইবাৰ পোষ্ট আছে টোটেল 1333টা, মানে 1333। তো এতিয়া আমি প্ৰথমতে জেনেৰেল ডিষ্ট্ৰিক্টৰ কথা কওঁ যে আমাৰ যদি চাওঁ যে যোৱা বছৰ আমাৰ যিটো জেনেৰেল ডিষ্ট্ৰিক্টত পোষ্ট আছিলে তাতকৈ আমাৰ কম আছে। মানে মই যোৱা বছৰ কিমান পোষ্ট আছে সেইটো কথা ক'বলৈ নাযাওঁ, কাৰণ সেইখিনি তোমালোকে নিশ্চয় জানা, বা নেজানিলেও মোক ক'বা। কিন্তু মই এই বৰ্তমান যিটো আমাৰ হৈছে মই তাৰ ওপৰত কথা ক'ম। মানে কি, যে যোৱাবাৰ আমাৰ মুঠ পোষ্টটো বেছি আছিলে, কিন্তু এইবাৰ মানে কি হ'ল যে আমাৰ মুঠ পোষ্টটোৱে কম, অসমত মুঠ পোষ্টটোৱে কম আহিছে। যে সৰ্বমুঠ তোমাৰ ধৰি লোৱা আমাৰ আছে কিমান, টোটেল আছে আমাৰ 1774টা। তো এতিয়া আমাৰ ধৰি লোৱা তাৰে আমাৰ মেলৰ বাবে আছে, আমাৰ জেনেৰেলত আছে কিমান 1333টা, আৰু ধৰি লোৱা বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ বাবে আছে 260টা। তো এইবাৰ ধৰি লোৱা কোন ডিষ্ট্ৰিক্টত কাট অফটো বেছি যাব বা যোৱাৰ সম্ভাৱনা আছে, তো সেইটো যদি মই কওঁ, তো এইবাৰ চোৱা জেনেৰেল ডিষ্ট্ৰিক্টত পোষ্ট ইমানো বেয়া পোষ্ট অহা নাই। আৰু জেনেৰেল ডিষ্ট্ৰিক্টত আমাৰ কম্পিটিশ্যনবিলাকো বেছি, কাৰণ OBC হওক, SCৰ হওক, বা ধৰি লোৱা যিখিনি আছে আমাৰ জেনেৰেল হওক, তো তেওঁলোকৰ কম্পিটিশ্যনটো এনেও বেছি। তো এতিয়া মই কওঁ যে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কম্পিটিশ্যনটো এইবাৰ অলপ হ'ব, কিন্তু বৰ্ডাৰ ডিষ্ট্ৰিক্টত আমাৰ যিহেতু জেনেৰেল ডিষ্ট্ৰিক্টতকৈ আগতে কাট অফ কম যায়, তো এইবাৰো কম যোৱাৰ সম্ভাৱনা আছে। কিন্তু কিমান যায় সেইটো এতিয়াই কাট অফৰ ওপৰত আমি ডিছকাশ্যন কৰাটো ভুল হ'ব। চ' মই এটাই কথা কৈছোঁ, চোৱা এতিয়া মানে কি, যে যোৱাবাৰ আমাৰ যিমান এটা মাৰ্ক লাগিছিলে, তো তাতকৈ আমাক এতিয়া বেছি মাৰ্ক লাগিব। আৰু কষ্টটো আমি যোৱাবাৰ যিমান কৰিছিলোঁ তাতকৈ আমি দুগুণ কষ্ট কৰিব লাগিব। চ' মই এটাই কথা কৈছোঁ, পোষ্ট আমাৰ অসমত একদম বেয়া পোষ্ট অহা নাই। চোৱা যোৱাবাৰ যিমান পোষ্ট আহিছিলে, পোৱাখিনিয়ে তাতে পাই গৈছে, নোপোৱাখিনি ৰৈ গৈছে। তো এইবাৰো তেনেকৈ পোষ্ট যিমান আহিব, পোৱাখিনিয়ে তাতে পাই যাব আৰু নোপোৱাখিনিয়ে ৰৈ যাব। চ' মই এটাই কথা ক'ব বিচাৰোঁ, কষ্ট কৰিলে সফলতা প্ৰাপ্ত হ'বই। তো সফলতা পাবাই, তো কষ্টটো প্ৰথম কৰা। কাট অফ কিমান যায়, পোষ্ট কিমান আছে, সেইটো ভাবি লাভ নাই। আৰু এটা কথা জানাই যে আমাক পোষ্ট লাগে মাত্ৰ এটা, ছোৱালীয়ে হওক ল'ৰাই হওক। তো মই এটাই কথা কৈছোঁ, আমাৰ ল'ৰাৰ বাবে বৰ্ডাৰ আৰু জেনেৰেল ডিষ্ট্ৰিক্টৰ 1593টা পোষ্ট আমাৰ বাবে বহুত বেছি পোষ্ট। আৰু যিহেতুকৈ আমাৰ অফিচিয়েল নটিফিকেশ্যনত উল্লেখ কৰাই হৈ আছে যে 2025লৈ আৰু আমাৰ নিউ ভেকেঞ্চি অলৰেডি আমাৰ অফিচিয়েলত মানে মুকলি কৰি থৈ দিছে। তো তাৰ ওপৰত যদি আমি কথা কওঁ, তো সেয়ালৈ চালে এইবাৰ যথেষ্ট ভাল পোষ্ট আহিছে। তো মই এটাই কথা কৈছোঁ তোমালোকক, যে কষ্ট দুগুণে কৰা, নিশ্চয় সফলতা প্ৰাপ্ত হ'বা। তোমাৰ অসমৰ পৰা 3 লাখে কৰক, 4 লাখে কৰক, কিন্তু ভেকেঞ্চিখিনি ল'ব কোনে পাৰিব জানা? 1593টা ভেকেঞ্চিত ল'ব পাৰিব যিয়ে এতিয়া ধৰি লোৱা 1 ঘণ্টা এটাও মিছ কৰা নাই। এতিয়া এনেকুৱা ল'ৰা ছোৱালী আছে যে ধৰি লোৱা পঢ়িব গৈছে, কিন্তু মোবাইলত এটা মেছেজ আহি গ'ল আৰু মেছেজটো চাই পেলাই তেওঁ সেই মেছেজটোলৈকে গুচি গ'ল। বা ধৰি লোৱা আজে বাজে বন্ধু কিছুমান আছে, ওলাই যাব, বা এতিয়া ধৰি লোৱা বিভিন্ন উৎসৱ পাৰ্বণ
সেইবিলাক আছে। তো সেইখিনি বাদ দিব জানিলেহে এই পষ্টখিনিত 1593টা ল'ৰাৰ ভিতৰত সোমাব পাৰিবা। তো মই সেইটোৱে কৈছোঁ, কষ্ট কৰা নিশ্চয় পাবা। কিন্তু এতিয়া মই যদি কওঁ আমাৰ ছোৱালীৰ কথা, মানে ফিমেলৰ কথা যদি কওঁ, তো ফিমেলৰ এইবাৰ পোষ্ট যথেষ্ট কম আহিছে। আৰু ফিমেলৰ পোষ্ট আগতো কমেই থাকে, কাৰণ ফিমেলৰ ইমান ভেকেঞ্চি নিদিয়ে। আৰু আমাৰ অসমত বুলিয়ে নহয়, প্ৰতিটো ষ্টেটতে ফিমেলৰ বাবে কম ভেকেঞ্চি আহে। তো মই যদি কওঁ, এতিয়া আমাৰ ফিমেলৰ বাবে জেনেৰেলত আছে 151টা পোষ্ট আছে। তো 151টা টোটেল পোষ্ট আছে জেনেৰেল ডিষ্ট্ৰিক্টত। আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টত আছে 28, মানে 28টা পোষ্ট বৰ্ডাৰ ডিষ্ট্ৰিক্টত আছে। তো ছোৱালী মানুহৰ যদি কথা কওঁ, তো 179টা পোষ্ট আছে টোটেল 179। তো এতিয়া মই এটা কথা কওঁ যে ছোৱালীৰ কম্পিটিশ্যনটো কিমান লেভেলত যাব। মানে আমাৰ যোৱাবাৰ এটা কথা আমি লক্ষ্য কৰিছিলোঁ যে ল'ৰাৰ কাট অফ যিমান গৈছিলে, ছোৱালীৰ কাট অফো কিন্তু সমানে যোৱা নিচিনাই হ'ল। ল'ৰাতকৈ মানে 3-4 এটাহে কম গৈছে। 3-4তকৈ মানে চাবলৈ গ'লে একেটাই হৈ গ'ল, কিন্তু অলপহে কম যোৱা দেখা গ'ল। তো এতিয়া মই এটাই কথা কৈছোঁ, যিদৰে ল'ৰাখিনিয়ে ধৰি লোৱা যোৱাবাৰ কাট অফটো যিমান গৈছিলে, তো ছোৱালীৰ যিমানে গ'ল অলপ কম গ'ল। কিন্তু এতিয়া যেনেদৰে ল'ৰাই কষ্ট কৰিব লাগিব বা ল'ৰাৰ কাট অফটো যাব, তো ছোৱালীৰো কিন্তু তেনেকুৱাই কাট অফটো যাব। তো তোমালোকক মই এটাই কথা কৈছোঁ যে এতিয়া মানে কি, যিখিনি ছোৱালীয়ে দিনে ৰাতিয়ে মেহনত কৰি আছা, কষ্ট কৰি আছা, তো তেওঁলোকক কৈছোঁ যে কষ্টটো যিদৰে কৰিছা যাতে সফল হোৱা, সেই হিচাপে পঢ়া। আৰু পোষ্ট আমাৰ কম বুলি ভাবি পেলাই এতিয়া মন বেয়া কৰি লাভ নাই। যিখিনি পোষ্ট আহিছে সেইখিনি পোষ্টত কেনেকৈ ল'ব পাৰি চোৱা। আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে পোষ্ট কিমান আহিছে, বাহিৰা ল'ৰা ছোৱালী সোমাব নেকি, বা আৰু বিভিন্ন চিন্তা কিছুমান কৰি থকা দেখা যায়। চ' সেইটো কাৰণে মই ক'লোঁ যে সেইখিনি চিন্তা কিন্তু আমাৰ বাহিৰা কেণ্ডিডেটবিলাকে কৰি নাথাকে। তেওঁলোকে খালি পেইড ক্লাছ হওক বা অনলাইন য'তেই হওক এনি টাইম মানে ষ্টাডি কৰা মুডত থাকে। আৰু তেওঁলোক এনি টাইম মানে ধৰি লোৱা নতুন কথা, নতুন GK GS কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে মানে লাগি থাকে। তেওঁলোকে এনি টাইম মানে সূত্ৰ বিচাৰিয়ে থাকে যে কেনেকৈ পঢ়িলে, কেনেকৈ ধৰি লোৱা কুৱেশ্যনখিনি কৰিলে মানে সহজে এটা ভাল মাৰ্ক উঠাব পাৰি, বা ধৰি লোৱা কুৱেশ্যনখিনি কেনেকৈ বেছি কৰিব পাৰি। কিন্তু আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে পোষ্টখিনি ভগাই দিলে মানে এটাই চিন্তা যে পোষ্ট কম আছে, কাট অফ বেছি যাব, বা বাহিৰা কেণ্ডিডেট সোমাব নেকি। সেইখিনি কথা আমি সময়ত গম পাম। বাহিৰা কেণ্ডিডেট সোমাই বা ধৰি লোৱা পোষ্ট কম আহিছে, কাট অফটো হাই যাব, সেইটো পিছৰ কথা। যেতিয়া আমি নিজে ধৰি লোৱা মেডিকেল পাৰ কৰিমগৈ, মেডিকেলৰ যিটো এটা পৰ্যায়, সেই মেডিকেল পৰ্যায়টোলৈকে আমি যেতিয়া যাম, তাৰপিছত যদি তোমালোকৰ 5, 6, 10+ থাকে, তো 100% চাকৰি হ'ব। তো সেইটো পৰ্যায়লৈ যোৱা চিন্তা কৰা, নাকি বাহিৰা ল'ৰা বাহিৰা ছোৱালী সোমোৱা ধান্দাটো কৰি লাভ নাই। গতিকে মই ভিডিঅ'টো ইমান লং নকৰোঁ। আজি মই এইখিনিয়ে কথা আছিলে যে পোষ্ট ক'ত কিমান আছিল মই আকৌ কৈ দিওঁ। জেনেৰেল ডিষ্ট্ৰিক্টত 1333টা ল'ৰাৰ বাবে, বৰ্ডাৰ ডিষ্ট্ৰিক্টত 260টা ল'ৰাৰ বাবে, আৰু জেনেৰেল ডিষ্ট্ৰিক্টত 151 ছোৱালীৰ বাবে, আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টত 28টা ছোৱালীৰ বাবে। চ' আমাৰ টোটেল পোষ্ট মিলাই হ'ল ধৰি লোৱা 1774টা। তো তেনেকৈ আমাৰ পোষ্ট আছে। গতিকে এতিয়া আমি এটাই কথা লক্ষ্য ৰাখিব লাগে যে এইবাৰ আমি চাকৰি ল'ব লাগিব। আৰু এটা ফৌজি হ'বলৈ হ'লে ধৰি লোৱা কষ্ট মেহনত এতিয়াও কৰিব লাগিব, চাকৰি পোৱাৰ পিছতো কৰিব লাগিব, সেয়া ছোৱালী হওক বা ল'ৰা হওক। গতিকে আমাৰ মিডল ক্লাছ ফেমিলিখিনিয়ে কষ্ট কৰিব শিকিবই লাগিব, জানিবই লাগিব। চ' এতিয়া মই ভিডিঅ'ত ইমানেই আছিল। বাকী মোৰ ষ্টেণ্ড আহি গ'ল, মানে যিডাল ষ্টেণ্ডৰ কথা কৈ আছিলোঁ মই ভিডিঅ' বনোৱাৰ, তো আহি গৈছে। কালিৰ পৰা তোমালোকে ৰিজনিঙৰ ভাল ভাল টপিক পাবা। তো তাৰ বাবে ইণ্টাজাৰ কৰা। আৰু যিসকলে, মই আকৌ এবাৰ কৈছোঁ, মোৰ ভিডিঅ'টো চাইছা, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি ৰাখা। আৰু কাট অফটোৰ কথা ইমান চিন্তা নকৰিবা, কাট অফ ইমান হাই নাযায়। তো সেইটোৰ বাবে মই কৈছোঁ যে পঢ়া শুনা কৰা, কাট অফ ধুনীয়াই যাব। যোৱা বছৰতকৈ অলপ বাঢ়িব পাৰে, ইমান নাবাঢ়ে। চ' সেইটোৱে ক'লোঁ। ধন্যবাদ। জয় আই অসম।